নমস্কাৰ আন এটা ভিডিঅ'লৈ যোনে ৰেচন কাৰ্ড এপ্লাই কৰিম বুলি ভাবিছে তেওঁলোকৰ কাৰণে ভাল খবৰ ইয়াৰ নতুন ফৰ্মখন আহি গৈছে ফাইনেলি এই ফৰ্মখন আপোনালোকে কেনেকৈ ফিল আপ কৰিব মই এই ভিডিঅ'টোৰ জৰিয়তে সম্পূৰ্ণ দেখাবলৈ চেষ্টা কৰিম আৰু এই ফৰ্মখনৰ কি ডকুমেণ্টছ লাগিব আৰু এই ফৰ্মখন আপোনালোকে ফিল আপ কৰাৰ পিছত ক'ত জমা দিব আপোনালোকে চাওক ফৰ্মখন 4খন পেজত থাকিব তাৰে এইখন প্ৰথম পেজৰ যেটো ওপৰত লিখা আছে এক্সিস্টিং কাৰ্ড হোল্ডাৰ নিউ এপ্লিকেন্ট এই একেইখন ফৰ্ম আপোনালোকে নতুনকৈ এপ্লাই কৰাৰ কাৰণে আৰু যদি কাৰোবাক ইয়াতে এড কৰিব লাগে নতুন মেম্বাৰক এই একেইখন ফৰ্ম আমি ফিল আপ কৰিব লাগিব তেন্তে ইয়াতে যেটো প্ৰথম দিছে কাৰ্ড টাইপ এটোত আপোনালোকে কাৰ্ড টাইপটো সিলেক্ট কৰি লব আপোনাৰ এপিএল বিপিএল এএআই এমএমএএসআই কোনটো হ'ব আপোনালোকে সিলেক্ট কৰি লব তাৰ পিছত দিছে কাৰ্ড নং যদি আপোনালোকে এক্সিস্টিং নতুন মেম্বাৰ এড কৰিব বিচাৰে তেন্তে ইয়াতে আগৰ কাৰ্ড নংটো দিব লাগিব তাৰ পিছত ৰাইট সাইডত আপোনালোকে পেস্ট ফটোগ্ৰাফ অফ দা হেড অফ দা ফ্যামিলি যাৰ নামত কাৰ্ডখন এপ্লাই কৰিব নতুন কাৰ্ডখন তাৰ এখন পাসপোর্ট সাইজৰ ফটো ইয়াতে পেস্ট কৰিব লাগিব ইয়াৰ পিছতে তলত লিখা আছে পাৰ্টিকুলাৰ্স অফ দা হেড অফ দা ফ্যামিলি যেহেতু এতিয়া হেড অফ দা ফ্যামিলি ৰেশন কাৰ্ড বিলাক ছোৱালী মানুহৰ নামতে হয় তেন্তে ইয়াতে নেম অফ হেড অফ ফ্যামিলি ইয়াতে আমাৰ ছোৱালীজনৰ নামে হ'ব বা মহিলাজনৰ নাম হ'ব তাৰ পিছত তাইৰ মাদাৰ্স নাম লিখিব লাগিব ফাদাৰ্স নেমটো দিব লাগিব এন্ড স্পাউস নেম মানে হাজবেণ্ডজনৰ নাম লিখিব লাগিব লগতে টাইৰ জেন্ডাৰটো সিলেক্ট কৰিব লাগিব তাৰ পিছতে ডেট অফ বাৰ্থটো ডেট মান্থ আৰু ইয়াৰ হিচাপত লিখিব এজটো লিখিব বয়সটো কিমান হ'ব তাৰ পিছত আছে আমাৰ নেশনালিটি ইয়াতে আপোনালোকে ইন্ডিয়ান লিখি দিব তাৰ পিছত যেটো লিখা আছে লেণ্ডলাইন ফোন নং এটো নিদিলেও হ'ব কিন্তু মোবাইল নংটো ফৰ এসএমএস এলাৰ্টৰ কাৰণে মোবাইল নংটো আমি ফিল কৰিব লাগিব তাৰ পিছতে আপোনালোকে আপোনাৰ বেংকৰ সবিশেষটো দিব লাগিব বেংক একাউণ্ট নম্বৰটো ইয়াতে ফিল কৰিব বেংকটো কোনটো ব্ৰাঞ্চৰ হয় হেতুত ফিল কৰিব আৰু যদি আপোনালোকৰ ঘৰত জব কাৰ্ড আছে জব কাৰ্ড নম্বৰটো ইয়াতে ফিল কৰিব তাৰ পিছত লিখা আছে বিপিএল এসএল নং ফৰ বিপিএল এপ্লিকেশন যোনে বিপিএল আছে বিপিএল ক্যাটাগৰীৰ লোক হিয়তৰ যদি নম্বৰটো আছে দিব নাথাকিলে দিব নালাগে তাৰ পিছত আপোনালোকৰ আহিব এড্ৰেছটো প্ৰেজেন্ট এড্ৰেছে আপোনালোকে বৰ্তমান ক'ত আছে ইয়াতে ষ্টেটটো আপোনালোকে সিলেক্ট কৰিব আসাম বুলি ডিস্ট্ৰিক্টটো আপোনালোকৰ ডিস্ট্ৰিক্টটো লিখিব সাব ডিভিজনটোৰ নাম লিখিব আপোনাৰ সাৰ্কেলটোৰ নাম লিখিব সাৰ্কেলটো কি পৰে আৰু তাৰ পিছতে লিখা আছে ৰুৰাল আৰু আৰবান ইয়াতে যদি আপোনাৰ গাঁও এৰিয়াত আপুনি গাঁও এৰিয়াত বাস কৰে তেন্তে আৰ বুলি বক্সটোত লিখিব আৰু যদি আপোনালোকে চহৰ এৰিয়াত বাস কৰে তেন্তে বক্সটোত ইউ বুলি লিখিব তাৰ পিছত আপোনালোকে আপোনালোকৰ ব্লকটোৰ নাম লিখিব তাৰ পিছত আপোনালোকে জিপি গাঁও পঞ্চায়ত টাউন আৰু ভিচিডিসি যদি আপোনালোকে গাঁৱত থাকে গাঁও পঞ্চায়তৰ নাম লিখিব আৰু যদি টাউনত থাকে তেন্তে ভিচিডিসি হেতুৰ নাম লিখিব তাৰ পিছতে আপোনালোকে ভিলেজ যদি গাঁৱত থাকে ভিলেজৰ নাম লিখিব আৰু যদি চহৰত থাকে ওয়াৰ্ডটো আপোনালোকে লিখিব তাৰ পিছত লিখা আছে স্ট্যাটাস অফ ৰেসিডেন্স অন হাউস ৰেন্টেড হাউস যদি আপোনালোকৰ নিজৰ ঘৰ আছে তেন্তে আপোনালোকে অন হাউস বুলি লিখিব আৰু যদি আপোনালোকে ভাড়া ঘৰত থাকে তেন্তে ভাড়া ঘৰ বুলি লিখিব তাৰ পিছতে নেম অফ দা হাউস ওনাৰ যদি আপোনালোকে ভাড়া থাকে তেন্তে ভাড়া ঘৰৰ যি মালিক থাকিব মালিকজনৰ নাম লিখিব লাগিব তাৰ পিছতে আপোনালোকৰ দিয়া আছে ল্যান্ডমাৰ্ক লোকেলিটি কলনি ইয়াৰে যিকোনো তিনিটাৰ এটা আপোনালোকে ফিল কৰিব তাৰ পিছত আপোনালোকৰ পিন নম্বৰটো পিন কোডটো আপোনালোকে ফিল কৰিব ইয়াৰ পিছতে আমাক লাগিব সেন্সাস হাউস নং যদি আপোনালোকৰ ঘৰত সেন্সাস কাৰ্ডখন আছে তাৰে হাউস নম্বৰটো আপোনালোকে ফিল কৰিব আৰু যদি নাই তেন্তে নালাগে ইয়াৰ পিছত আপোনালোকে ইলেকশন ডেটা এজ পাৰ ভোটাৰ লিষ্ট আপোনালোকৰ ভোটাৰ লিষ্ট হিচাপে ইলেকশন ডেটাখিনি ইয়াতে ফিল কৰিব লাগিব যেনেকুৱা লোকসভা কনস্টিটুৱেন্সি কোনটো পৰে হেতু লিখিব লাগিব এছেম্বলি কনস্টিটুৱেন্সি কোনটো পৰে হেতু লিখিব লাগিব ইয়াৰ অফ ভোটাৰ লিষ্ট কোনটো ইয়াৰৰ ভোটাৰ লিষ্ট হেতু লিখিব লাগিব নং অফ পলিং ষ্টেচনছ হেতু আপোনালোকে লিখিব লাগিব নং অফ পলিং নেম অফ দা পলিং ষ্টেচন আপোনালোকে ক'ত ভোটদান গ্ৰহণ কৰে হেতু লিখিব লাগিব সিৰিয়াল নং আন্ডাৰ পলিং ষ্টেচন আপোনাৰ ভোটৰ লিষ্ট হিচাপে যেটো সিৰিয়াল নম্বৰ থাকিব হেতু আপোনালোকে ফিল কৰিব এই সম্পূৰ্ণখিনি আপুনি আপোনাৰ
ভোটাৰ আইডি কাৰ্ডত পাব, নহ'লে আপোনালোকৰ ভোটাৰ লিষ্টৰ পেজখনত সম্পূৰ্ণখিনি পাই যাব, তাৰ পৰা আপোনালোকে ফিল কৰি ল'ব। আৰু তাৰপিছতে পাৰ্মানেণ্ট এড্ৰেছটো দিয়া আছে। যদি আপোনালোকৰ প্ৰেজেণ্ট এড্ৰেছৰ লগত যদি পাৰ্মানেণ্ট এড্ৰেছটো ছেম হয় তেন্তে তাত অনলি টিক কৰিব, বাকী আপোনালোকে তলৰখিনি ফিল কৰিব নালাগে। আৰু যদি বেলেগ বেলেগ হয় তেন্তে ফিল কৰিব লাগিব। দ্বিতীয় নম্বৰ আমাৰ যিখন পেজ আছে, দ্বিতীয় নম্বৰ ফৰ্মখন আপোনালোকে এইটো ফিল কৰিব লাগিব। যেনেকুৱা প্ৰথমটো দিছে প্ৰফেশ্যনেল ডিটেইলছ, যে আপোনালোকে অকুপেশ্যনছ কি কাম কৰে সেইটো লিখিব লাগিব। তাৰপিছত টোটেল এনুৱেল ইনকামটো কিমান আপোনালোকৰ সেইটো ফিল কৰিব লাগিব। আৰু যদি আপোনালোকৰ এল পি গেছ কানেকশ্যন ডিটেইলছ যদি আছে তেন্তে LPG গেছৰ আপোনালোকে ইয়াতে গেছ কানেকশ্যন ষ্টেটাছ যদি আছে তেন্তে এভেইলেবল বুলি লিখিব, যদি নাই নট এভেইলেবল বুলি লিখিব। তাৰপিছত যদি আপোনালোকে পাইছে এভেইলেবল আছে তেন্তে গেছ কোম্পানীৰ নেমটো লিখিব, HP নে ইণ্ডিয়ান কি হয় লিখিব, গেছ এজেঞ্চিৰ নেম লিখিব, আৰু কনজিউমাৰ নম্বৰটো আপোনালোকে গেছৰ কাৰ্ডখনত পাই যাব, তাতে কনজিউমাৰ নম্বৰটো চাই ইয়াতে ফিল কৰিব। তাৰপিছত দি আছে ফৰ এক্সিষ্টিং ফেমিলি আইডেণ্টিটি কাৰ্ড ৰেচন কাৰ্ড হোল্ডাৰ্ছ অনলি। যদি এক্সিষ্টিং ফেমিলি আইডেণ্টিটি কাৰ্ড থাকে বা ৰেচন কাৰ্ড অলৰেডি আছে সিহঁতৰ কাৰণে এইটো ফিল কৰিব লাগিব। আৰু যদি নতুনকৈ আপোনালোকে এপ্লাই কৰে তেন্তে এইটো ফিল কৰিব নালাগে। তাৰপিছত এইটো দিয়া আছে যে ফৰ নিউ ফেমিলি আইডেণ্টিটি কাৰ্ড ৰেচন কাৰ্ড এপ্লিকেশ্যনছ, এইটো আপোনালোকে ফিল কৰিব লাগিব। যিহেতু আপোনালোকে নতুনকৈ এপ্লাই কৰি আছে ইয়াতে ষ্টেটটো ফিল কৰিব, ডিষ্ট্ৰিক্ট নামখন জিলাখনৰ নাম লিখি ল'ব, ছাব ডিভিজনটো লিখি ল'ব, মহকুমাটো, তাৰপিছত চাৰ্কেলটো আপোনালোকে ফিল কৰিব। এগেইন ৰুৰেল আৰ্বান এইটো ফিল কৰিব। যদি আপোনালোকে গাঁৱৰ পৰা হয় R লিখিব, আৰু যদি চহৰৰ পৰা হয় U লিখিব। ব্লক নেমটো আপোনালোকে আপোনাৰ ব্লক নেমটো ইয়াতে লিখিব। আৰু GP টাউন যিটো আছে সেইটো আপোনালোকে GPটো লিখিব, নহ'লে আপোনালোকে টাউনৰ যি মিউনিচিপালিটি সেইটো লিখিব। তাৰপিছতে আপোনালোকে লিখিব ভিলেজ বা ৱাৰ্ডৰ নামটো ইয়াতে ফিল কৰিব। তাৰপিছত ইয়াতে দিয়া আছে যে ডকুমেণ্টছ ৰিকুৱাৰ্ড টু বি এনক্ল'জ এলং উইথ দিছ ফৰ্ম। এই ফৰ্মখনৰ লগত আপোনালোকে কি ডকুমেণ্টছ লগাব। ইয়াতে আপোনালোকৰ দিয়া আছে আই শ্ৰীমতী, ইয়াতে আপোনাৰ নামটো ফিল কৰিব, আৰু ইয়াতে ডেটটো দিব যিদিনা আপোনালোকে ফিল কৰিব বা যিদিনা জমা দিব ইয়াতে ডেটটো ফিল কৰিব। আৰু ৰাইট ছাইডত আপোনালোকে ছিগনেচাৰ ইন দ্য ফুল অফ দ্য হেড অফ দ্য ফেমিলি, যাৰ নামত এইখন ফৰ্ম ফিল কৰি আছে, যাৰ কাৰণে তাৰ ইয়াতে ফুল সম্পূৰ্ণ যিটো ছিগনেচাৰ আছে সেইটো লিখিব। ইয়াৰ পিছতে আপোনালোকৰ ওচৰত 3 নম্বৰ পেজখন ইয়াতে আমাৰ আহি যাব। 3 নম্বৰ ফৰ্মখনত কি আছে, যিটো আমাৰ ফেমিলি আইডেণ্টিটি আছে ইয়াতে আমি এণ্ট্ৰি কৰিব লাগিব, যে আমি কাক নতুন কাৰ্ডৰ কাৰণে কোন মেম্বাৰ আমাৰ ফেমিলি মেম্বাৰ আছে, মেম্বাৰখিনিক আমি ইয়াতে মেম্বাৰখিনিৰ নাম, ফটো, ডিটেইলছখিনি আমি ইয়াতে ফিল কৰিব লাগিব। আৰু যিসকলে নতুনকৈ মেম্বাৰক এড কৰিব সিহঁতো এইখিনি ফিল কৰিব লাগিব। যেনেকুৱা প্ৰথমটো দিছে চিৰিয়েল নম্বৰ, ইয়াতে 1 2 3 4 লিখিব যিমান ফেমিলি মেম্বাৰ আছে। তাৰপিছত তেওঁৰ বা তাইৰ এখন ফটো লাগিব, কোন ফেমিলি মেম্বাৰক এড কৰি আছে তাৰ এখন ইয়াতে ফটো পেষ্ট কৰিব লাগিব। নেম অফ দ্য ফেমিলি মেম্বাৰ, তেওঁৰ নামটো ইয়াতে ফিল কৰিব লাগিব। যদি আধাৰ কাৰ্ড আছে আধাৰ কাৰ্ড নম্বৰটো দিব লাগিব। তাৰপিছত দিব লাগিব মেল অৰ ফিমেল, যদি মেল হয় মেল, যদি ফিমেল হয় ফিমেল দিব। ডেট অফ বাৰ্থটো দিব, জন্মৰ তাৰিখটো দিব, বয়সটো দিব। আৰু যদি ভোটাৰ লিষ্টৰ নাম আছে ভোটাৰ লিষ্টৰ চিৰিয়েল নম্বৰটো দিব। ফাদাৰ্ছৰ দেউতাকৰ নামটো ফিল কৰিব, মাদাৰ্ছৰ নামটো ফিল কৰিব। স্পাউছ নেম, যদি তেওঁৰ হাজবেণ্ড বা ৱাইফ আছে তেন্তে সেইটো ফিল কৰি দিব। তাৰপিছত ৰিলেশ্যনশ্বিপ উইথ এপ্লিকেণ্ট, যোনে এপ্লাই কৰি আছে তাৰ লগত ৰিলেশ্যনটো কি, যিটো ৰিলেশ্যন হয় সেইটো ফিল কৰিব। তাৰপিছত আপোনালোকে নেশ্যনেলিটি ইণ্ডিয়ান সেইটো ফিল কৰিব। তাৰপিছত লাষ্টৰ অপশ্যনটো দিয়া আছে অপশ্যনিং টু ফিল কমোডিটি, এইটোত আপোনালোকে য়েছ কৰি দিব। লাষ্টৰ অপশ্যনটোত আপোনালোকে Y লিখি দিব। এইখন ফৰ্মত আপোনালোকে টোটেল 6জন মানুহৰ কাৰণে এপ্লাই কৰিব পাৰিব। যদি আপোনাৰ ফেমিলিত 6জনতকৈ অধিক লোক থাকে তেন্তে আপোনালোকে এনেকুৱা ফৰ্ম 2খন প্ৰিণ্ট কৰি আনিব আৰু ঠিক একেদৰে প্ৰথমটোৰ নিচিনা গোটেইবিলাক ফিল কৰিব। ইয়াৰ পিছত ফৰ্মখন হৈছে একনলেজমেণ্ট। এই ফৰ্মখনত প্ৰথমতে আমাৰ নামটো লিখিব লাগিব, যোনে এপ্লাই কৰি আছে। ইয়াতে নামটো লিখাৰ পিছত আপোনালোকৰ ফটোখন ইয়াতে পেষ্ট কৰিব, যিটো হেড অফ দ্য ফেমিলি হয়, যোনে এপ্লাই কৰি আছে তাৰ ফটোখন ইয়াতে পেষ্ট কৰিব লাগিব। তাৰপিছত আপোনালোকে আৰু একো কৰিব নালাগে, একেবাৰে লাষ্টত আপোনালোকে কি কৈছে চিল এণ্ড ছিগনেচাৰ ৰিচিপিয়েণ্ট অথৰিটি, এইখন বাকীখিনি
অফিচিয়েলি এইখন ফিল কৰিব সেইটো অনলি সেইখিনি ফিল কৰিলেই হ'ব বাকী এইখিনি অফিচিয়েলি ফিল কৰি দিব তেন্তে এইটোৱে আছিল ৰেচন কাৰ্ড ফৰ্ম চিখন সম্পূৰ্ণ কেনেকৈ আপোনালোকে শুদ্ধকৈ ফিল কৰিব আপোনালোকে যদি ফিল কৰা নাই তেন্তে আপোনালোকে এই ফৰ্মখন সোনকালে ফিল কৰক আৰু আপোনালোকে এই ফৰ্মখন সোনকালে জমা দিয়ক এই ফৰ্মখন আপোনালোকে ক'ত জমা দিব তাৰ কাৰণে মই কৈছোঁ যে আপোনালোকে এই ফৰ্মখন আপোনাৰ গাঁও পঞ্চায়ত নহ'লে সুলভ মূল্যৰ দোকান নহ'লে মহকুমা নহ'লে যিটো ফুড সাপ্লাই অফিচ আছে সেইটোতো আপোনালোকে জমা দিব পাৰে আপোনাৰ য'ত মন যায় য'ত ওচৰ হয় য'ত আপোনাৰ সুবিধা হয় তাতে জমা দিব পাৰিব ইয়াৰ কাৰণে যিবিলাক ডকুমেণ্টছ লাগিব আপোনালোকে ইয়াতে চাই লওক আপোনালোকৰ ভোটাৰ কাৰ্ড আৰু ভোটাৰ তালিকাখন লাগিব তাৰপিছত লাগিব আপোনালোকৰ আধাৰ কাৰ্ড যিটো মেণ্ডেটৰী হৈ লাগিবই শুদ্ধ সম্পূৰ্ণৰূপে পূৰণ কৰা পত্ৰ চি যিখন এতিয়া আমি ফিল কৰিলোঁ সেইখন লাগিব লগতে লাগিব আপোনাৰ বেংক একাউণ্টৰ সবিশেষ বেংক একাউণ্ট লাগিব আপোনালোকৰ তাৰপিছত লাগিব পৰিয়ালৰ সকলো সদস্যৰ ফটো লাগিব আৰু লগতে লাগিব আপোনালোকৰ ঠিকনাৰ প্ৰমাণপত্ৰ ঠিকনাৰ কাৰণে আপোনালোকে এখন যিকোনো প্ৰমাণপত্ৰ দিব পাৰে যেনেকুৱা ভোটাৰ কাৰ্ডখন দিব পাৰে আপোনালোকৰ আধাৰ কাৰ্ডখন দিব পাৰে ড্ৰাইভিং লাইচেন্স দিব পাৰে আপোনালোকৰ যিখন ইচ্ছা সেইখন দিব পাৰে তো এইটোৱে আছিল সম্পূৰ্ণ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ